MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। মাজুলী বনগাঁও আৰু ৰাওনাপাৰ নিৰ্বাচনী কাৰ্যসূচী মুকলি। বন্তি প্ৰজ্বলন কৰি বিজেপি অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তি অসমৰ 3খনকৈ পতাকা উত্তোলন কৰে দলৰ 3গৰাকী নেতাই। নিউজ ডাইৰেক্ট ৰিপৰ্ট। মাজুলী বনগাঁও আৰু ৰাওনাপাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। উল্লেখযোগ্য যে অহা 19 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত থকাৰ মাজতেই যোৰহাট লোকসভা সমষ্টিৰ মাজুলী বনগাঁও পঞ্চায়ত আৰু পঞ্চায়তৰ মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। আগন্তুক লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ বাবে এটা গৌৰৱৰ দিন, যিহেতু আমি আজি মাজুলী 20খন পঞ্চায়তত একেলগে আমি নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হৈছে। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাজুলীৰ বাবে যি উন্নয়ন সাধন কৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ বাবে আমি এজন ব্যক্তিক প্ৰেৰিত কৰিছোঁ, সেইজনে হৈছে তপন কুমাৰ গগৈ ডাঙৰীয়া। তেখেতৰ যোগেদি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ বাবে আমাৰ ফালৰ পৰা আমি প্ৰেৰিত কৰিবলৈ সংকল্প লৈছোঁ। তাৰ আজি পবিত্ৰ দিন। আৰু এটা পবিত্ৰ দিন, আজি ভাৰতীয় জনতা পাৰ্টী প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ দিনাই সমগ্ৰ মাজুলীতে আজি আমি নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হৈছে। আৰু ইয়াৰ যোগেদি এটা প্ৰমাণ কৰা হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ 90% ভোটেৰে তপন কুমাৰ গগৈ ডাঙৰীয়াক দিল্লীলৈ প্ৰেৰিত কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এজন সহকৰ্মী হিচাপে আমি প্ৰেৰিত কৰিবৰ বাবে আমি সংকল্পবদ্ধ। বন্তি প্ৰজ্বলনৰ পিছতেই 2খন পঞ্চায়ত বিজেপি অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তি অসমৰ 3খনকৈ পতাকা উত্তোলন কৰে 3 দলৰ 3জন নেতাই। ইতিমধ্যে আপুনি দেখিছে আমাৰ আজি প্ৰতিখন পঞ্চায়তত মিত্ৰজোঁটৰ কাৰ্যালয় খোলা হৈছে। আমাৰ 2080 চনৰ এপ্ৰিল মাহৰ 6 তাৰিখে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গঠন হৈছিলে। তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোতে সমগ্ৰ মাজুলীত আমাৰ এই নিৰ্বাচনী সভা কাৰ্যালয় উদ্ঘাটন হৈছে। আপোনালোকে দেখিছে যোৱা 1 তাৰিখে বাইক ৰেলীত আমাৰ প্ৰতিখন পঞ্চায়তৰ পৰা যদি 200 মানুহ যাবলৈ দিয়া হৈছিলে, 500-600 মানুহ গৈ পেলাই আমাৰ 28 কিলোমিটাৰ ৰাস্তা চাইকেলে গৈ পেলাই তেওঁলোকে আমাৰ এটা উৎসাহ যোগালে। আজি আপুনি দেখিছে গোটেই আমাৰ কাৰ্যালয়ত প্ৰতিখন পঞ্চায়তৰ কাৰ্যালয়ত আমাৰ কৰ্মীসকলে আহি ভিৰ কৰিছেহি। সকলোৰে মাজত এটা উৎসাহ হৈছে। সকলোৱে অনাগত সময়ত 3টা মিত্ৰজোঁটৰ কৰ্মীয়ে একেলগে হাতে হাত ধৰি ঘৰে ঘৰে গৈ আমি 100% ভোট আমি দিবলৈ যত্ন কৰিম। আৰু আমাৰ সংসদ তপন গগৈ ডাঙৰীয়াক 100% ভোটৰ জিকাই মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক 3য়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী আসনত বহাবৰ কাৰণে আমি যত্ন কৰিম। আমি সকলোৱে
আমাৰ আমি আজি কাৰ্যালয়টো উদ্বোধন কৰিছোঁ। কাৰ্যালয় উদ্বোধন কৰাৰ পিছত আমাৰ 19 তাৰিখলৈকে আমি 16 তাৰিখলৈকে কাৰ্যসূচী ল'ম। আমি ইয়াত সিদ্ধান্ত ল'ম, আমি গাঁৱে যাম, ঘৰে ঘৰে যাম, প্ৰত্যেকটো ঘৰত আমি সোমাম আৰু আমাৰ কাৰ্যকৰ্তাসকলে দলীয় প্ৰত্যেকটো ঘৰে ঘৰে গৈ আমি ভাবিছোঁ মাজুলীত আমি নিৰ্বাচন কেন্দ্ৰিক আমি যুদ্ধ নকৰিলেও হয়, আমি বা মাজুলীত প্ৰচাৰ অভিযান নচলালেও আমি নিশ্চিতভাৱে আমি জিকিমেই। তপন গগৈ ডাঙৰীয়াক আমি 2 লাখৰো অধিক ভোটত আমি মাজুলীৰ পৰা জয়যুক্ত কৰাম। আমাৰ বনগাঁও পঞ্চায়তৰ পৰা আমি 100% ভোট দি তেখেতক আমি জয় কৰাত সহায় কৰিম। আমি নিশ্চিত যে আমি আমাৰ বনগাঁও পঞ্চায়তৰ পৰা 100% ভোট তপন গগৈ ডাঙৰীয়াই পাব আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলে আজিৰ পৰা ঘৰে ঘৰে গৈ আমি প্ৰত্যেকটো বুথত আমি সোমাম, ঘৰে ঘৰে যাম আৰু আমি প্ৰত্যেককে আমি সজাগহে কৰিম। কাৰণ আমি ইতিমধ্যে আমি নিশ্চিত হৈছোঁ যে আমি আমাৰ প্ৰাৰ্থী যোৰহাট লোকসভা সন্মানীয় যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ ডাঙৰীয়াক আমি আমাৰ ইয়াৰ পৰা অধিক শক্তি ভোটত 2 লাখৰো অধিক ভোটত আমি জয়যুক্ত কৰা বুলি আমি নিশ্চিত। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও।